গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন ফাঁচী বজাৰৰ জেগাত আছে। ফাঁচী বজাৰখনতো উঠাই দিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰ আৰু য'ত আমি স্থানটো লৈছো সেই স্থানৰ মাত্ৰ 10 মিনিটৰ গতিকে ফাঁচী বজাৰত ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাই। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰি, য'ত নেশ্যনেল হাইৱেটোৰ ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব, প্লট কৰি আমি বিভিন্ন দোকান বিলাকক তেনেকে জেগা দি দিম, ৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে তাত খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিক ইয়াৰ দায়িত্ব দিছো, খুব অত্যাধুনিক প্লেন ৱেত আমি সেইটো কৰিম। তেতিয়া মই ভাবো যে এই যিটো ফাঁচী বজাৰৰ যান জঁট অমুক তমুক লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায় বিলাক বাঢ়ি গৈ আছে, আৰু য'ত আমি জেগাটো লৈছো সেই জেগাৰ পৰা নামনি অসম, মধ্য অসম, উজনি অসম সকলো ফালে, কাৰণ ৰিং ৰোডটো সেইফালেৰে হ'ব, ৰিং ৰোডটো তাতে হৈ আছে, গতিকে গোটেইখিনি সামৰি ল'ব পৰা যায়। সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব। আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছো, লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি। কোনে থাকিব? তেওঁলোকে নিজে সন্মতি দিছে। আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছো, তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে, আপোনালোকে তালৈকে নিলে আমি তালৈকে নিজে যাম। কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, গুদাম আছে, হয়তো লখৰাত গুদাম আছে, ক'ৰবাত একেলগে গুদাম নাই, একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব, আধা তাত ব্যৱসায় কৰিব লাগে। গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেড দিব, তেওঁলোকে যাবই বিচাৰি আছে। মন্ত্ৰী মহোদয়, মেঘালয়ত যেতিয়া বৰষুণ হয় আমাৰ গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন ফাঁচী বজাৰৰ জেগাত আছে। ফাঁচী বজাৰখনতো উঠাই দিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰ আৰু য'ত আমি স্থানটো লৈছো সেই স্থানৰ মাত্ৰ 10 মিনিটৰ গতিকে ফাঁচী বজাৰত ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাই। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰি, য'ত নেশ্যনেল হাইৱেটোৰ ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব, প্লট কৰি আমি বিভিন্ন দোকান বিলাকক তেনেকে জেগা দি দিম, ৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে তাত খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিক ইয়াৰ দায়িত্ব দিছো, খুব অত্যাধুনিক প্লেন ৱেত আমি সেইটো কৰিম। তেতিয়া মই ভাবো যে এই যিটো ফাঁচী বজাৰৰ যান জঁট অমুক তমুক লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায় বিলাক বাঢ়ি গৈ আছে, আৰু য'ত আমি জেগাটো লৈছো সেই জেগাৰ পৰা নামনি অসম, মধ্য অসম, উজনি অসম সকলো ফালে, কাৰণ ৰিং ৰোডটো সেইফালেৰে হ'ব, ৰিং ৰোডটো তাতে হৈ আছে, গতিকে গোটেইখিনি সামৰি ল'ব পৰা যায়। সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব। আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছো, লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি। কোনে থাকিব? তেওঁলোকে নিজে সন্মতি দিছে। আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছো, তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে, আপোনালোকে তালৈকে নিলে আমি তালৈকে নিজে যাম। কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, গুদাম আছে, হয়তো লখৰাত গুদাম আছে, ক'ৰবাত একেলগে গুদাম নাই, একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব, আধা তাত ব্যৱসায় কৰিব লাগে। গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেড দিব, তেওঁলোকে যাবই বিচাৰি আছে। মন্ত্ৰী মহোদয়, মেঘালয়ত যেতিয়া বৰষুণ হয় আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।